গাফিলতিৰে চলাই থকাৰ অভিযোগ নহয়, এই ল'ৰাজনকতো দিবই লাগিব আৰু তাৰ ভটিয়াপাৰবাসী অঞ্চলৰ ৰুদ্ৰসাগৰ অঞ্চলৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সকলোকে এওঁলোকে পইচা দিব লাগিব। মিনিমাম 1 লাখ টকাকৈ প্ৰতি ঘৰত দিব লাগিব, প্ৰতি ঘৰত দিব লাগিব। কাৰণ ইয়াৰ গুণদামী বহুত হৈ গ'ল শিৱসাগৰত। ই তেল চোৰহে আছিলে, ই তেল চোৰ আছিলে আজি 10 বছৰ নে 15 বছৰ আগত। এইবোৰ পইচা চব তেল চুৰি পইচা। এতিয়া তেল চোৰৰ তলত শিৱসাগৰ নাথাকে। ই এটা তেল চোৰ, তেল চোৰটোৰ তলত শিৱসাগৰ নাথাকে। শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চোৰৰ তলত নাথাকে। ই তেল চোৰহে, ইয়াক গোটেই হিষ্ট্ৰী মোক সোধক না, মই কৈ দিম হা। আৰু সেইকাৰণে এই তেল চোৰটোৰ বিৰুদ্ধে আন্দোলন হৈছে। নিয়মতে পুলিচ আহিব নালাগিছিলে, পুলিচে তেল চোৰটোক ধৰি আনি আমাৰ আগত সাজি কৰাব লাগিছিলে। গতাই বাৰু দিব নোৱাৰে, কিন্তু তেল চোৰটোক পুলিচে ধৰি আনিব লাগিছিলে হা। চোৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে আৰু সেইকাৰণে এইবিলাক নহ'ব। এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব। মই কৈছোঁ নহয়, এওঁ মুখ্যমন্ত্ৰীতকৈ ওপৰত। ই পইচাৰ ইমানেই দাম্ভিকতা হৈছে তেল চোৰৰ, ই মুখ্যমন্ত্ৰীতকৈ নিজকে ওপৰত ভাবিব লৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হৈ থাকিব। আৰু চাওঁ, এতিয়া যদি ইহঁতৰ কোনো কৰ্তৃপক্ষ ওলাই নাহে, তেতিয়াহ'লে এইখন গেট বগাই পাৰ হ'বলৈ আমাৰ ল'ৰাক 10 মিনিট সময়ো নালাগে দেই। গোটেই আৰক্ষী বিভাগৰ গোটেই মানুহখিনি খিলঞ্জীয়াৰ কাৰণে, অসমীয়া মানুহ কাৰণে আমি সংঘাতত এতিয়ালৈকে লিপ্ত হ'ব বিচৰা নাই। আৰু যদি এওঁলোকৰ মানুহ ওলাই নাহে, তেতিয়াহ'লে এখন সংঘাত হ'ব আৰু আমাৰ ল'ৰা জেললৈ যাবলৈ সাজু আছে। জিন্দাবাদ